নমস্কাৰ বন্ধুসকল, যদিহে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন ভাঙি গৈছে নতুবা হেৰাই গৈছে, নতুবা আপোনালোকে যদিহে নিজৰ ইনফৰমেশ্যন কাৰেকশ্যনৰ বাবে অনলাইন আবেদন দাখিল কৰিছিলে, অনলাইন কাৰেকশ্যনৰ ফৰ্মখন ছাবমিট কৰিছিলে, তাৰ পিছত আপুনি এখন নতুন PVC ভোটাৰ কাৰ্ড কেনেকৈ আবেদন কৰিব অনলাইন, তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই দেখাবলৈ গৈ আছোঁ। প্ৰথমে আপুনি গুগলত যাব, গুগলত গৈ ECI লিখি এণ্টাৰ কৰিব। ইলেকশ্যন কমিশ্যনৰ অফিচিয়েল ৱেবছাইটৰ লিংক ইয়াত আপুনি পাই যাব। তলত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰি আপুনি নিজৰ মোবাইল নম্বৰ নতুবা আপোনাৰ যিটো এপিক কাৰ্ড আছে, নতুবা ইমেইল ID আৰু পাছৱৰ্ড ইয়াত এণ্টাৰ কৰি আপুনি এই কেপচাটো বক্সত ফিল আপ কৰি ৰিকুৱেষ্ট OTP কৰিব। আপোনাৰ মোবাইল নম্বৰত OTP আহিব। OTP ছাবমিট কৰি আপুনি লগইন কৰি ল'ব। লগইন কমপ্লিট হোৱাৰ পিছত আপুনি ফৰ্ম 8 ইয়াত আপুনি ক্লিক কৰিব। ফৰ্ম 8ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আপুনি দেখি পাব। এপ্লিকেশ্যন ফৰ সেল্ফ, আপুনি সেল্ফত টিক কৰিব। আপোনাৰ এপিক নাম্বাৰ অটোমেটিক্যালি আহি গৈছে। সাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ নাম, ষ্টেট, এছেম্বলি, কনষ্টিটিউৱেঞ্চি, পাৰ্ট নাম্বাৰ গোটেইখিনি আপোনাৰ ইয়াত অটোমেটিক্যালি আহি যাব। তাৰপিছত তলত ওকে ক্লিক কৰিব। ওকে কৰাৰ পিছত আপুনি ইয়াত থাৰ্ড নম্বৰ যিটো অপশ্যন আছে, ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যন, ইয়াত আপুনি টিক কৰিব। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, আপুনি ডাইৰেক্টলি এই কাৰ্ডৰ বাবে অনলাইন আবেদন নকৰিব। তাৰ আগতে আপুনি কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰোল এই অপশ্যনত গৈ গোটেইখিনি ডিটেইলছ আপুনি কাৰেকশ্যন কৰি ল'ব, আপডেট কৰি ল'ব। কৰাৰ পিছত যদিও বা আপোনাৰ একো ভুল নাই, তথাপিও আপুনি এবাৰ ইয়াত গৈ কিনে গোটেইখিনি ডিটেইলছ আপুনি আপডেট কৰি ল'ব। এবাৰ আপডেট কৰাৰ পিছত 15-20 দিনৰ পিছত যেতিয়া আপোনাৰ আপডেট কমপ্লিট হৈ যাব, তাৰপিছতহে আপুনি এপিকৰ কাৰণে এই ৰিপ্লেচমেণ্ট অফ এই অপশ্যনত গৈ কিনে আপুনি এই কাৰ্ডৰ বাবে অনলাইন আবেদন কৰিব। গতিকে ইয়াত টিক কৰিব, টিক কৰি ওকে কৰিব। ওকে কৰাৰ পিছত আপুনি ইয়াত অপশ্যন পাব লেংগুৱেজ চিলেকশ্যনৰ বাবে। এই ফৰ্মখন আপুনি কি লেংগুৱেজত ফিল আপ কৰিব বিচাৰিছে, সেইটো লেংগুৱেজ আপুনি ইয়াত নিজৰ সুবিধা অনুযায়ী চিলেকশ্যন কৰি ল'ব। তাৰপিছত গোটেইখিনি ডিটেইলছ আপুনি ইয়াত অটোমেটিক্যালি দেখি পাব। আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, এছেম্বলি এইবিলাক অটোমেটিক্যালি ইয়াত আহি গৈছে। তলত অকণমান স্ক্ৰল কৰিব। আপোনাৰ যিটো ডিটেইলছ আছে গোটেইখিনি অটোমেটিক্যালি ইয়াত আহি যাব। ইয়াৰ পৰা নেক্সট কৰিব। তাৰপিছত আপুনি যোনটো অপশ্যন চিলেক্ট কৰিছিলে, ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যন, এইটো পাৰ্ট আপুনি ইয়াত পাব। ইয়াত অপশ্যন 3টা পাব তলত। এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যনৰ তলত 3টা অপশ্যন পাব। আপোনাৰ যদি কাৰ্ডখন হেৰাইছে, তেতিয়াহ'লে আপুনি লষ্টত ক্লিক কৰিব। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আপুনি লষ্টত ক্লিক কৰিব, লষ্ট ক্লিক কৰিলে আপুনি পুলিচ ৰিপৰ্ট এখন আপলোড কৰিব লাগিব। যিহেতু আপোনাৰ কাৰ্ডখন হেৰাই গৈছে, তাৰ বাবে আপুনি নিজৰ পুলিচ ষ্টেচনত গৈ কিনে এজাহাৰ এখন দাখিল কৰিব নিজৰ ভোটাৰ আইডি ৰিলেটেড হেৰাইছে বুলি। সেইখন আপুনি পুলিচ ৰিপৰ্টখন আপলোড কৰিব লাগিব। যদি আপোনাৰ কাৰ্ডখন ভাঙিছে নতুবা জুইত জ্বলি গৈছে, তেতিয়াহ'লে আপুনি এই ছেকেণ্ড অপশ্যনটো চুজ কৰিব, ডেষ্ট্ৰইড এই অপশ্যনটো। আৰু যদিহে আপোনাৰ কাৰ্ডখন যোনটো প্ৰিণ্ট আছিলে, সেই প্ৰিণ্টটো উৰি গৈছে, চিনি নোপোৱা হৈ গৈছে, তেতিয়াহ'লে লাষ্ট অপশ্যনটো আপুনি টিক কৰিব। টিক কৰাৰ পিছত 3টা অপশ্যনৰ ভিতৰত যিকোনো এটা টিক কৰিব আপুনি। যদিহে আপুনি লষ্ট দিয়ে, আপুনি এই পুলিচ ৰিপৰ্টখন আপলোড কৰিব লাগিব। গতিকে মই আপোনালোকক যিটো প্ৰিফাৰ কৰিব বিচাৰিছে তাৰ ভিতৰত 2টা অপশ্যন দিওঁ। এই ছেকেণ্ড আৰু থাৰ্ড অপশ্যন দুটাৰ ভিতৰত যিকোনো এটা দিব। আৰু তলত আছে আই হেয়াৰ বা ৰিটাৰ্ণ, এইটো মানে ইয়াত কোৱা আছে যে যোনখন আপোনাৰ অল্ড এপিক হয়, পুৰণা কাৰ্ড হয়, সেইখন আপুনি ৰিটাৰ্ণ কৰিব লাগিব, সেইটোৱে কথা কোৱা আছে। গতিকে এই 3টা অপশ্যনত যিকোনো এটা অপশ্যন আপুনি চিলেক্ট কৰিব। তাৰপিছত নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ডেটত আপুনি এপ্লাই কৰি আছে, সেই ডেটটো অটোমেটিক্যালি ইয়াত আহি গৈছে। তাৰপিছত প্লেচ, আপুনি নিজৰ প্লেচটো লিখিব। প্লেচটো লিখি নেক্সটত ক্লিক কৰিব। তাৰপিছত লাষ্টত ছাবমিশ্যনৰ অপশ্যন পাব আপুনি। ছাবমিশ্যনৰ অপশ্যনত তেতিয়া এই কেপচাৰটো আপুনি এই বক্সত ফিল আপ কৰিব। ফিল আপ কৰি প্ৰিভিউ এণ্ড ছাবমিটত টিক কৰিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি ফৰ্মখন আপুনি ভালদৰে প্ৰিভিউ কৰি ল'ব, গোটেইখিনি ডিটেইলছ প্ৰিভিউ কৰাৰ পিছত আপুনি ছাবমিটত যেতিয়া ক্লিক কৰি দিব, ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ
মোবাইল নম্বৰত এটা মেছেজ পাব, তাত ৰেফাৰেন্স নাম্বাৰ এটা পাব আৰু সেই ৰেফাৰেন্স নাম্বাৰ দি আপুনি সময়ে সময়ে নিজৰ ষ্টেটাছটো চেক কৰিব পাৰিব। আপোনাৰ কাৰ্ডখন কেতিয়ালৈকে প্ৰিণ্ট হ'ব, কেতিয়া আপুনি অনলাইন ডাউনলোড কৰিব পাৰিব কাৰ্ডখন, গোটেইখিনি ডিটেইলছ আপুনি ষ্টেটাছত গৈ চেক কৰিব পাৰিব। আৰু যেতিয়া আপোনাৰ কাৰ্ডখন ৰেডি হৈ যাব, ৰেডি হোৱাৰ লগে লগে আপুনি নতুনকৈ এখন PVC কাৰ্ড পাই যাব আৰু সেইখন কাৰ্ড ফিজিকেলি আপোনালোকৰ বাই পষ্টত আহি যাব। তাৰ উপৰিও আপুনি অনলাইন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব